Guys, so welcome to a new video. So আজি মই আপোনালোকক ৰৈ বিনালৰ কালেকশ্যন কম এসপ্তাহৰ কালেকশ্যন ফাৰ্ষ্ট উইকৰ যেটো কালেকশ্যন যেহেতু আজি শনিবাৰ হয় আপোনালোকে ভিডিওটো কেতিয়া চাই আছে বা মই কেতিয়া আপলোড কৰিছো এটো গম নাপাওঁ সো আজি শনিবাৰ সো আজিৰ মানে যোৱা কালিলৈ যেহেতু শুক্ৰবাৰে ৰিলিজ হৈছিল সো সেই শুক্ৰবাৰৰ পৰা মানে শুক্ৰবাৰলৈ এসপ্তাহ হ'ব সো এতিয়া কথাটো হ'ল যে এই এসপ্তাহত ৰৈ বিনালৰ কালেকশ্যন কিমান কৰিলে সো মই যদি ক'ব যাওঁ মই আগতে ইয়াৰ আগৰ বা তাৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে এসপ্তাহত ৰৈ বিনালৰ যদি এটা ধুনীয়াকৈ ট্ৰেন্ড ফলো হৈ থাকে তো কালেকশ্যন হ'বগৈ এই 15 কৰৰৰ ওচৰা-ওচৰি মানে যদি ভাল কালেকশ্যন হয় তেতিয়া 16 কৰলৈ যাব আৰু যদি অলপ কমি যায় অকণমান অলপ এমাউণ্টটো কমে তেতিয়া 14 to 15 কৰ থাকিব বুলি কৈছিল যেহেতু ৰৈ বিনালে যেনেকৈ প্ৰথম দিনা কালেকশ্যন কৰি মানে যেনেকৈ ট্ৰেণ্ডটো ফলো হৈ আছিল পিছলৈ তেনেকুৱাকৈ ফলো হৈ থাকিল সো মই কোৱা মানে যেটো নাম্বাৰ সেই নাম্বাৰটোৱে হৈছে 16 কৰৰৰ 16 কোটি টকা এসপ্তাহত ইনকাম কৰিছে আৰু তাৰ পিছত মই কৈছিলোঁ যে যদি এই শুক্ৰবাৰটো আমি দেওবাৰলৈ কনভাৰ্ট কৰি দিওঁ মানে সপ্তাহটোৰ লগতে বাকি দুটা দিনো এড কৰি দিওঁ শনিবাৰ আৰু দেওবাৰ তেতিয়া তাৰ কালেকশ্যনটো হ'বগৈ 18 কোটি বা সিমান মানৰ ভিতৰত থাকিব আৰু সিমান 18 কোটিৰ ওচৰা-ওচৰিত থাকিব বুলি কৈছিলোঁ যেহেতু দুটা দিনত 16 হৈছে 17 18 তাৰ লগতে অলপমান বঢ়াই দিওঁ আপুনি 18.5 19 সিমান মানত থাকিব আৰু যেহেতু এনেকৈ যদি কালেকশ্যন হৈ থাকে যেহেতু আমি কোৱা একদম নাম্বাৰটো একদম সঠিকেই হৈছে 16 কোটি টকা সো ইটছ এ বিগ এমাউণ্ট এণ্ড এতিয়ালৈকে নাম্বাৰ 1ত আহি গৈছে হাইয়েষ্ট গ্ৰছাৰ আছামিজ মুভি যেহেতু 16 কোটি হৈছে আৰু 16 কোটি কৈ চাগে 14 কোটি নে 13 কোটি 14 কোটি মান হৈছিল নেকি সেইখনৰ নাম কি আছিল বিদুৰ ভাইৰ পিছত আছে ভাইমন্দা চাগে বিদুৰ ভাইৰ টপত আছে আৰু সো তেনেকৈ হিচাপত চাব গ'লে এতিয়া নাম্বাৰ 1ত গৈছে ৰৈ বিনালে এণ্ড বাকী দুটা দিন এড কৰিলে আৰু কালেকশ্যন বাঢ়িব এণ্ড নেক্সট সপ্তাহলৈকে যিখিনি হৈছে তাৰ ডাবল হ'ব এণ্ড 30 কৰৰ ওপৰত যাব আৰু ধৰা হওক 15 দিন মানত 7 দুগুণ 14 এবাৰ 14 দিন আৰু এদিন ধৰি ধৰক 15 দিন আপুনি যদি ভাবিলে 15 দিনৰ কালেকশ্যন কিমান কৰিব ৰৈ বিনাল তো 15 দিনত 30 কৰৰ ওচৰা-ওচৰি 30 কৰতকৈ অলপ ওপৰতো যাব পাৰে বা 30 কৰ অকণমান তলত থাকিব মাত্ৰ 30 কৰ এৰাউণ্ড 30 কৰৰ ওচৰা-ওচৰি থাকিব আৰু তো তাৰ লগতে এতিয়া যদি আমি ধৰা হওক এমাহৰ কালেকশ্যনটোৰ কথা ক'ব যাওঁ তো আপুনি ছেইম এমাউণ্ট এড কৰিব পাৰে ধৰক 30ৰ লগত আকৌ 15 এড কৰিলে 45 to 50 কৰৰ মানে যদি এনেকৈ হাইলি ট্ৰেণ্ড ফলো হৈ থাকে মানে হাই কালেকশ্যন গৈ থাকে তেতিয়া 50 কৰৰ ওচৰা-ওচৰি যাব আৰু যদি ধৰক অলপ কমি যাই থাকে তেতিয়া 45 কৰৰৰ to 40 কৰৰ 40 to 45 কৰৰ থাকিব এমাহত একদম এইটো 100% চিয়'ৰ সো ধুনীয়া কালেকশ্যন মেইনটেইন হৈ আছে ৰৈ বিনাল আই হোপ চ' এই কালেকশ্যন চলিয়ে থাকক আৰু কালেকশ্যন বৃদ্ধি হৈ থাকক তাৰে কামনা কৰিছোঁ তাৰে যিহেতু অসমীয়া মুভিৰ ওপৰত যাব লাগে চ' কালেকশ্যন বেছি হ'লে ভালে লাগিব চ' সেইখিনিয়ে চ' ৰৈ বিনালে আজি এসপ্তাহৰ ৰিপৰ্টটো আপোনালোকক দিলোঁ এণ্ড ইন ফিউচাৰ যদি ৰিপৰ্টবোৰ পাই থাকোঁ তেতিয়া আপোনালোকক জনাই থাকিম বাকী নেক্সট এটা ভিডিঅ' লগ পাম টিল দেন টেক কেয়াৰ বাই